So hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছোঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ কেমিষ্ট্ৰিৰ কিছুমান ইনঅৰ্গেনিক পাৰ্টৰ পৰা কুৱেশ্যনছ আপোনালোকক দেখাব চেষ্টা কৰিম, যেনেকুৱা কুৱেশ্যনছ আপোনালোকৰ অহা চিটিত আহিব পাৰে। সো এই কুৱেশ্যনছ পেপাৰটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ ষ্টুডেণ্টে বনাইছে। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ, আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন হওক বা আপোনালোকৰ প্ৰিপাৰেশ্যনৰ কাৰণে ভিডিঅ' হওক আমাৰ চেনেলত থৈ আপোনালোকে পাই থাকিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমতে আলোচনা কৰিম ডি এণ্ড এফ ব্লকৰ কিছুমান কুৱেশ্যনছ। সো প্ৰথম কুৱেশ্যনছটো দিয়া আছে এজ এন ইলেক্ট্ৰপ্লেটেড প্ৰটেক্টিভ কভাৰিং হোৱাট মেটেল ইজ ইউজড। সো চাৰিটা অপশ্যনছ দিয়া আছে। সো তাৰ পৰা কাৰেক্ট অপশ্যনটো হ'ব বি, ডেট ইজ ক্ৰমিয়াম। সো ইয়াৰ এক্সপ্লেনেশ্যন কেইটা দিয়া আছে, প্ৰত্যেক কুৱেশ্যনছৰ এক্সপ্লেনেশ্যন আপোনালোকে পাব। সো এই এক্সপ্লেনেশ্যন কেইটা আপোনালোকে নিজে চাই ল'ব এবাৰ, আৰু যদি আপোনালোকে এই PDF টো চাব বিচাৰে তেনেহ'লে মোক হোৱাটছএপ গ্ৰুপত আপোনালোকে জনাব পাৰে। সো তাতে মই আপোনালোকক PDF টো চেণ্ড কৰি দিম। সো নেক্সট কুৱেশ্যনছটো দিয়া আছে ডেছ পজেছেছ দ্য প্ৰপাৰ্টিজ অফ বোথ এলকালি মেটেলছ এণ্ড হেলোজেনছ। সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো বি হ'ব, হাইড্ৰজেন। Then next question to দিয়া আছে as we proceed from left to right in groups what happens to the non-metallic nature. So side option পৰা option C টো কাৰেক্ট হ'ব increases. So আপোনালোকে side options পঢ়ি চাব, যোনটো কাৰেক্ট হয় সেইটো আপোনালোকে চুজ কৰিলে হ'ল। Then next question to দিয়া আছে which of the following statements concerning transuranian elements is incorrect. So correct option to B হয়, example is thorium. নেক্সট কুৱেশ্যনটো দিয়া আছে সিলেক্ট দ্য এপ্ৰপ্ৰিয়েট ষ্টেটমেণ্ট। সো কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰিব লাগে। সো বোথ এক্টিনইডছ এণ্ড লেন্থানইডছ আৰ লেছ বেছিক, বোথ এক্টিনইডছ এণ্ড লেন্থানইডছ আৰ ইলেক্ট্ৰপজিটিভ, দেন বোথ এক্টিনইডছ এণ্ড লেন্থানইডছ ডু নট এক্সিবিট মেগনেটিক এণ্ড স্পেক্ট্ৰেল প্ৰপাৰ্টিজ, দেন বোথ এক্টিনইডছ এণ্ড লেন্থানইডছ ডু নট শ্ব' ছেম অক্সিডেশ্যন অফ +3 ষ্টেট। সো অপশ্যন বি টো কাৰেক্ট হয়। সো আপোনালোকে ইয়াৰ এক্সপ্লেনেশ্যন চাব, কিয় অপশ্যন বি টো কাৰেক্ট হৈছে ইয়াতে এক্সপ্লেইন কৰোঁ, মানে দিয়া হোৱা আছে। সো আপোনালোকে চাই ল'ব। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট হেপেন্স টু দ্য এটমিক চাইজ অফ লেন্থানইডছ এজ দ্য এটমিক নাম্বাৰ ইনক্ৰিজেছ। সো আপোনালোকে অপশ্যনকেইটা চাব, চোৱাৰ পিছত কাৰেক্ট অপশ্যনটো আপোনালোকে পাব অপশ্যন ডি, দ্য ৰেডিয়াছ ডিক্ৰিজেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ লেন্থানইড প্ৰপাৰ্টি। সো কাৰেক্ট অপশ্যনটো দিয়া আছে অপশ্যন ডি। দেন কুৱেশ্যন নম্বৰ 8 দিয়া আছে হোৱাট ইজ দ্য লেন্থানইডছ ফাইনেল এলিমেণ্ট। সো চাৰিটা অপশ্যন আপোনালোকে দেখা পাইছে। সো এই চাৰিটা অপশ্যনৰ পৰা অপশ্যন ডি টো কাৰেক্ট হ'ব, লিউটেটিয়াম। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে বেয়াৰ্ছ ৰিয়েজেণ্ট ইজ হুইচ অফ দ্য ফলোয়িং। সো এই চাৰিটা অপশ্যনৰ পৰা কোনটো অপশ্যন বেয়াৰ্ছ ৰিয়েজেণ্ট হয়। সো অপশ্যন ডি টো কাৰেক্ট হয়, এলকালাইন KMnO4। দেন কুৱেশ্যনছ নম্বৰ 10 দিয়া আছে AgCl fails to pass which of the following টেষ্ট। সো এটা চাৰিটা টেষ্ট দিয়া আছে, এলকাইন টেষ্ট, এচিডিক টেষ্ট, ক্ৰমাইল ক্লৰাইড টেষ্ট, বেয়াৰ্ছ ৰিয়েজেণ্ট টেষ্ট। সো 4 নম্বৰৰ এই কুৱেশ্যনছৰ আনচাৰটো হ'ল অপশ্যন চি, ক্ৰমাইল ক্লৰাইড টেষ্ট। সো এতিয়া আমি কিছুমান পি ব্লক চেপ্টাৰৰ পৰা পি ব্লক এলিমেণ্ট চেপ্টাৰৰ পৰা কিছুমান কুৱেশ্যনছ আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম, যদি আপোনালোকে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি মানে কেনেকুৱা প্ৰিভিয়াছ ইয়াৰত আহিছিলে একজেক্ট কিছুমান PYQ দিয়া হোৱা আছে, লগতে আপোনালোকৰ প্ৰেক্টিছ পেপাৰ দিয়া আছে। চ' আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে প্ৰথমতে প্ৰেক্টিছ পেপাৰকেইটা আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছকেইটা 25ত আহিব পাৰে, আৰু ইয়াৰ লগতে আপোনালোকৰ PYQs কেইটা দিয়া আছে, আপোনালোকে স্ক্ৰীনত দেখা পাইছে 2022 কুৱেশ্যন এইটো বা 23 কুৱেশ্যন এইটো। চ' তেনেকৈ আপোনালোকে কিছুমান PYQs পাব। চ' আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। চ' ইয়াৰ যোনটো মানে প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে। চ' ইয়াত আপোনালোকে পাব PYQ ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজিৰ লগতে প্ৰেক্টিছ পেপাৰ ফুল্লি NCERT বেছড, আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে জানেই যে CET এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কুৱেশ্যনছ আহে। চ' যদি আপোনালোকে ভাবিছে যে এই PDF টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নম্বৰ পাব, তাতে হোৱাটছআপ কৰিলে আপোনালোকে ল'ব পাৰিব, আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ তাতে জইন হ'ব পাৰিব। চ' হোৱাট ইজ ক্ৰিয়েটেড বাই দ্য ৰিয়েকশ্যনছ অফ নেচাৰেল গেছ এণ্ড ষ্টিম ইন দ্য হেবাৰ-বোছ প্ৰচেছ।
সো এমোনিয়া নাইট্রোজেন অক্সিজেন হাইড্রোজেন সো ইয়াৰ পৰা কাৰেক্ট অপশ্যনটো ডি হয় হাইড্রোজেন What form does nitrogen take in plants? Ammonia, amide, nitrate, nitrite, and so correct option to C hoy nitrate. Then what happens to the size of atoms in p block elements when we move from left to right in the same period? So correct option to option D, size decreases. Then when copper chips are exposed to concentrated nitric acid, which gas is produced? So correct option to option B, nitrogen oxide. Nitrogen 4 hoy mane tar jonto oxygen state to olaise. So next question to dia ase when ammonia is oxidized to form nitric acid, what catalyst is used? So correct option to option A, platinum, rhodium, gauge. Then next question to dia ase which of the following statements about hypophosphorus acid is incorrect? So correct option to option A hoy it is also called phosphonic acid. Then next question to dia ase which of the following compounds has an oxidation state of +5 phosphorus? So correct option to all option 1. So option 1 to correct answer. Then next question to dia ase why is nitrogen preferred in the welding and cooling of materials? So correct option to option A hobo it is an inert gas. Then the term pictogens refers to which group? So correct option to all option A, group 15. So adir kana last question to dia ase producers gas is defined as which of the following mixtures? So side option opora option C to correct hobo carbon monoxide and nitrogen. So আদিৰ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব